নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল কুকুৰাৰ মাজত এটা সমস্যা দেখিবলৈ পোৱা যায় আৰু সেইটো হৈছে কুকুৰাবোৰ যেতিয়া উমনি বহি থাকে তেতিয়া কুকুৰাৰ মাজত সাধাৰণতে সুহুমি বেছিকৈ হয়। সুহুমি কিছুমানে হুমি বুলিও কয় আৰু এই সমস্যাটো হ'লে কুকুৰাবোৰৰ মৃত্যু হ'ব পাৰে আৰু কুকুৰাৰ পোৱালিৰো মৃত্যু হ'ব পাৰে। সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টোত জনাম যে এই সমস্যাটো আপোনালোকে কেনেকৈ শেষ কৰিব সেই বিষয়ে। এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, কুকুৰাবোৰ যেতিয়া উমনি বহি থাকে আৰু কুকুৰাবোৰে যেতিয়া বহু দিনলৈ বাহিৰত নোলায় তেতিয়া কুকুৰাৰ মাজত সাধাৰণতে বেছিকৈ সুহুমি হোৱা দেখিবলৈ পোৱা যায় আৰু যেতিয়া কুকুৰাৰ মাজত বেছিকৈ সুহুমি হয় তেতিয়া সুহুমিবোৰে কুকুৰাবোৰৰ তেজ খাবলৈ আৰম্ভ কৰে, যাৰ বাবে কুকুৰাবোৰ দুৰ্বল হৈ যায়। লগতে কুকুৰাবোৰে থাকিও অশান্তি পায় আৰু লগতে কণীবোৰ যেতিয়া ফুটিবলৈ আৰম্ভ কৰে, তাৰ পৰা পোৱালি ওলাবলৈ আৰম্ভ কৰে, তেতিয়া সুহুমিৰ উৎপাতত কুকুৰাৰ পোৱালিৰো মৃত্যু হয়। আৰু যেতিয়া আপোনালোকে কুকুৰাৰ গঁৰালত প্ৰৱেশ কৰে, কুকুৰাৰ ওচৰলৈ চাপি যায়, তেতিয়া আপোনালোকৰ গালৈও সুহুমিবোৰ আহে, যাৰ কাৰণে আপোনালোকেও অশান্তি পাব পাৰে। আৰু যদি আপোনালোকে এই সমস্যাটো সম্পূৰ্ণৰূপে নাইকিয়া কৰিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'ত মই আপোনালোকক দুটা প্ৰাকৃতিক দৰৱৰ বিষয়ে জনাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কুকুৰাৰ সুহুমি সম্পূৰ্ণৰূপে নাইকিয়া কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব জানেনে? কুকুৰাবোৰ যেতিয়া উমনি বহি থাকে তেতিয়া আপোনালোকে পচতীয়াৰ পাত আনি কুকুৰাবোৰৰ আশে-পাশে ৰাখি দিব। চাওক, পচতীয়া গছৰ পাত কুকুৰাৰ সুহুমি শেষ কৰাৰ কাৰণে বহুত বেছি উপকাৰী হয় আৰু যদি আপোনালোকে পচতীয়া গছৰ পাত আনি কুকুৰাৰ আশে-পাশে থৈ দিয়ে তেতিয়া সাধাৰণতে এই সুহুমিৰ সমস্যাটো সম্পূৰ্ণৰূপে শেষ হৈ যায়। যদি আপোনালোকৰ ঘৰত পচতীয়া গছ নাথাকে তেনেহ'লে আপোনালোকে আৰু এটা দৰৱ ব্যৱহাৰ কৰিব পাৰে আৰু এইটো হৈছে বিহলঙনি। বিহলঙনিৰ পাতবোৰ দেখিবলৈ ঢেকীয়া পাতৰ দৰে হয় আৰু বিহলঙনিৰ পাত ব্যৱহাৰ কৰিও আপোনালোকে কুকুৰাৰ সুহুমি শেষ কৰিব পাৰে আৰু বিহলঙনিৰ পাত প্ৰায় সকলোতে পোৱা যায়। আপোনালোকে বিহলঙনি অলপমান ছিঙি আনিব আৰু বিহলঙনি ছিঙি আনি আপোনালোকে উমনি বহি থকা কুকুৰা কেইজনীৰ আশে-পাশে এনেকৈ ৰাখি দিব। যদি আপোনালোকে বিহলঙনি ছিঙি আনি উমনি বহি থকা কুকুৰা কেইজনীৰ আশে-পাশে এনেকৈ ৰাখি দিয়ে তেতিয়া এই সুহুমিৰ সমস্যাটো সম্পূৰ্ণকৈ শেষ হৈ যাব। বন্ধু বান্ধৱীসকল, এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।